মধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একশ্যন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চহৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40-50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰমেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছোঁ যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়া এজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত DFO জনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে। গতিকে ইয়াৰ কাম চলি আছে। মই এসপ্তাহৰ সময় দিছিলোঁ। আজিও বহুত এনেকুৱা কাঠফলা মিল ধৰি আছে, আপোনালোকে সংবাদ মাধ্যমত দেখাই আছে। এই অভিযান আমাৰ তীব্ৰ গতিত চলি থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত সমস্যা বহুত আছে। এই সমস্যাবিলাকৰ কথা আমি আলোচনা কৰিম, কিন্তু এতিয়া আমাৰ মূল কথাটো হ'ল যে আমি আগন্তুক বৰ্ষত আমি কেনেধৰণে আমাৰ পৰিকল্পনা কৰিম সেইবিলাক বাজেটত কিছু কথা আহিব। এতিয়াতে মই আপোনাক ক'ব খোজা নাই বা ক'ব পৰা হোৱাও নাই। আমি চাওঁ, আমাৰ দায়িত্বটো হ'ল যে সমস্যাবিলাক সমাধান কৰি অনা আৰু অসমখনক সকলো বনজ সম্পদ অসমখনত ৰক্ষা কৰা। সম্পৰ্কেতো আগতীয়াকৈ কোৱা সম্ভৱেই নহয়, কিন্তু আমি এটা কথা স্পষ্ট যে যোৱা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন বিকাশ কল্যাণৰ কাৰণে বাজেট বনোৱা হৈছে, সেই একেই দিশেৰে কাম কৰা হ'ব। আৰু প্ৰতিখন বাজেটত যদি আপোনালোকে চাই, আমাৰ জনসাধাৰণৰ ওপৰত কেতিয়াও নতুন কৰ কাটাল আৰোপ কৰা হোৱা নাই। গতিকে এই দুটা কথাটো থাকিবই, বাকীখিনি আৰু বাজেটত গম পাব। অবৈধভাৱে খননবিলাকো লাহে লাহে আমি ষ্ট্ৰীম লাইনিং বা বন্ধ কৰি আনি আছোঁ। বৈধভাৱে যিখিনি ব্যৱস্থা থাকিব সেইখিনি চলি থাকিব আৰু তাৰ কাৰণেও আমাৰ বিভাগে গোটেইটো বস্তু চাই আছে। এনেকুৱা নহয় যে ইয়াত আমাৰ যিবিলাক বৈধ মহল থাকিব সেই মহলৰ পৰা বালি নিয়া মাটি নিয়া কামবিলাক চলি থাকিব আৰু তাৰ কাৰণে যিটো প্ৰপাৰ ছিষ্টেম, এই ছিষ্টেমটো আমি ইতিমধ্যে কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰত এই সম্পৰ্কেও আপোনালোকক মই জনাই দিম।